বিশ্বজিৎ ফুকন ফেন ক্লাবে দেখুৱাইছে মহানুভৱতা। আৰ্তজনৰ কাষত বিশ্বজিৎ ফুকন ফেন ক্লাব। মই বিশ্বজিৎ ফুকনক মই ধন্যবাদ জনাইছো আৰু ভালো লাগিছে। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নামত গঢ় লৈ উঠা বিশ্বজিৎ ফুকন ফেন ক্লাবে সৰুপথাৰ সমষ্টিত বিভিন্ন সময়ত নানান সামাজিক কাম কৰাৰ লগতে আৰ্তজনক সহায়েৰে হাত আগবঢ়াইছে। শেহতীয়াকৈ বৰপথাৰ অঞ্চলত বিশ্বজিৎ ফুকন ফেন ক্লাবে দেখুৱাইছে মহানুভৱতা। বৰপথাৰ বৰপাভজান গাঁৱৰ ৰঞ্জন কৰ্মকাৰ নামৰ এজন অতি দৰিদ্ৰ ব্যক্তিয়ে এটি ওৱলি যোৱা উৰুখা পজাত বাস কৰি আহিছিল। বিশ্বজিৎ ফুকন ফেন ক্লাবে সেই কথা গম পাই বৰপাভজান গাঁৱত উপস্থিত হৈ ৰঞ্জন কৰ্মকাৰ নামৰ ব্যক্তিজনক লগ কৰি তেওঁৰ অৱস্থাৰ বিষয়ে বুজ লয়। ব্যক্তিজনে অস্বাস্থ্যকৰ পৰিৱেশত এটি সামান্য সৰু কোঠাতে নিশা পাৰ কৰিছিল। সেয়ে পৰৱৰ্তী সময়ত বিশ্বজিৎ ফুকন ফেন ক্লাবে তেওঁক এটি ঘৰ নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা হাতত ললে আৰু বাঁহ টিনপাত গোটাই সকলো সদস্যই নিজে হাতে কামে লাগি ঘৰটোৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰিলে। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া ৰঞ্জন কৰ্মকাৰে তেওঁলোকৰ মহান কামত আনন্দিত হৈ পৰে আৰু বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে তেওঁৰ ফেন ক্লাবে কৰা কামক প্ৰশংসা কৰি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। বাৰিষাৰ আগতে বৰষুণ পৰা নাছিলে, তেতিয়া আমাক খবৰ আহিছিলে, এই গাঁৱৰ কোনোবা এজন মেম্বাৰে গৈ পিনি আমাক খবৰ দিলে যে ৰঞ্জন কৰ্মকাৰ নামৰ এজন মানুহ আছে যিজন একেবাৰে অস্বাস্থ্যকৰ পৰিৱেশত বাস কৰি আছে। আৰু আমি যেতিয়া গম পালোঁ, আমি প্ৰথমতে বাঁহকেইটাৰ ব্যৱস্থা কৰিলোঁ। তাৰ বাঁহ ব্যৱস্থা কৰি বাঁহ চাহ কটালোঁ, কটাই পিনি বাৰিষা হৈয়ে আছে, বৰষুণ হৈ আছে, আমি কাম কৰিব পৰা নাই। তাৰপৰা লাহেকৈ আমি এতিয়া এই দুদিন যেতিয়া বৰষুণটো গেপ আহিলে, আমি তেতিয়া কাম আৰম্ভ কৰি দিলোঁ। বাঁহটো কিন্তু আগতেই কাটি ল'লোঁ। তাৰপৰা কাটি লৈ পিনি তেখেতক ক'লোঁ আমি দুই এদিন তেওঁকো অকণমান লাগি দিব লাগিব, ঘৰৰ মানুহজনকো। তেওঁ কিন্তু লাগিব নোৱাৰে, মানে ঘৰখনৰ অৱস্থা একেবাৰে বেয়া, চাউলো নাথাকে, কেতিয়াবা আমি চাউলো আনি দিওঁ বা এনেকুৱা কিবা হেৰি কৰি দিওঁ। ল'ৰাটো দেখিছে আপোনালোকে বিকলাংগ, আৰু তেওঁ আমি পঢ়া শুনাৰ ভৱিষ্যতে মানে যিখিনি কৰিব লাগে তাৰ পঢ়াৰ দিশটো আমি সেইখিনিও হাতত ল'ম। তেওঁক মানে পঢ়োৱাৰ দায়িত্ব সম্পূৰ্ণ আমি বিশ্বজিৎ ফুকন ফেন ক্লাবে ইতিমধ্যে লৈছোঁ। আৰু তেওঁক এই শিক্ষাবৰ্ষটো পাৰ হোৱাৰ নেক্সট শিক্ষাবৰ্ষত আমি মানে এডমিশ্যন কৰাই দিম বিকলাংগ স্কুলত। আৰু দ্বিতীয় কথা হ'ল তেওঁলোকে মনসা পূজা কৰে। মনসা পূজা মন্দিৰভাগ একেবাৰে আপোনালোকে দেখিবই একেবাৰে ভাঙি গ'ল। আচলতে তেওঁ যিগৰাকী বিবাহিত মহিলা আছিলে তেওঁৰ লগত বিচ্ছেদ হ'ল। বিচ্ছেদ হোৱাৰ পিছত তেওঁ অকণমান মানসিকভাৱে দুৰ্বল হৈ গ'ল। দুৰ্বল হৈ যোৱাৰ ক্ষেত্ৰত মানে মন্দিৰভাগত তেওঁলোক পূজা কৰিব পৰা নাই। তেওঁ ক'লে আমাক সিদিনা, আমি ঘৰটো বনাই সম্পূৰ্ণ হওঁতে কালি কৈছে যে এনেকৈ মনসা পূজা কৰোঁ আৰু পাৰিলে আপোনালোকে এইটো সহায় কৰিব। আমি তেতিয়া ক'লোঁ যে আমি সেই চালিখনো আমি যিহেতু মনসা মাৰ কাৰণে পূজা কৰে তেওঁক, আমি সেই চালিখনো বনাই দিম। আপোনাৰ নামটো? ৰঞ্জন কৰ্মকাৰ। এই ঠাইডোখৰ নাম কি? বৰপাভজান। আপুনি এনেধৰণে আচলতে এই ঘৰটোত কিমান দিনৰ পৰা বাস কৰি আছে? এইটো মই আজি 2 বছৰ মানেই হ'ল। কিমান বছৰ? 2 বছৰ।